যদি সঁচাকৈয়ে তই তোৰ ভুল উপলব্ধি কৰিছ তেনেহ'লে এইখন ঘৰতে থাকি তই জানকীৰ মন জয় কৰিবলৈ চেষ্টা কৰ তোৰ বোৱাৰীকো এবাৰ ধন্যবাদ দিবি আজি তাইৰ বাবে তই এটা সুযোগ পাইছ তোৰ কলংক মোচন কৰিবলৈ ইমান সোনকালে তোৰ পাপ মোচন নহয় তোৰ কৰ্মৰ ফল তোৰ ঘৈণীৰে ভুগিব তোৰ গোটেই পৰিয়ালে ভুগিব চাই থাক চকুৰ সন্মুখতে সকলোবোৰ হেৰুৱাবি ধ্বংস হৈ যাব সকলোবোৰ মই আপোনাক কৈছোৱে নহয় আপোনাৰ আৰু মোৰ মাজত এতিয়া কোনো সম্পৰ্ক নাই এইখন ঘৰৰ সকলোৱে আপুনি ইয়াত থকাটো বিচাৰিছে থাকক কিন্তু মোৰ পৰা আঁতৰি থাকিব তুমি যে একোৱে নুবুজা মাহী নিশ্চয় নমামীয়ে কিবা অশান্তি কৰিছে সেইকাৰণে এনেকে মন মাৰি বহি আছে কিন্তু এই সত্যক তুমি অস্বীকাৰ কৰিব নোৱাৰা যে এতিয়াও তুমি মোৰ ল'ৰাৰেই পত্নী আৰু এগৰাকী পত্নীয়ে গিৰিয়েকক তেনে ব্যৱহাৰ কৰাটো শোভা নাপায় জানকী তই সিহঁতৰ সম্পৰ্ক ভাঙিব নোৱাৰো হয় বিভানে নমামীক ত্যাগ কৰিব লাগিব নহ'লে নমামীয়ে বিভানক ত্যাগ কৰিব লাগিব তুমি ৰেডি হ'লাই নেকি ব'লা মই ব্ৰেকফাষ্ট বনাইছে খাই লোৱা মই নাখাওঁ মোৰ মন যোৱা নাই কি হৈছে তোমাৰ কালিৰে পৰা মই তোমাক এনেদৰে টেনশ্যনত দেখিছোঁ একো হোৱা নাই মই ব্ৰেকফাষ্ট অফিচতে কৰিলোঁ আহিছোঁ তোমাৰ কি হৈছে মোক কোৱা কথাবোৰ খুলি গ'লে মনবোৰ পাতল হয় ব'লা ব্ৰেকফাষ্ট কৰি কৰি কথাবোৰ ক'বা আহা তোমাক একেটা কথাই কেইবাৰ কৈ থাকিব লাগিব কৈছোনে মোৰ একো হোৱা নাই বুলি মিছাতে মোৰ গৰম কৰি নাথাকিবা হেল্ল' তুমি সেইদিনা ৰাহুলৰ পৰা যিখিনি কথা শুনিছিলা গোটেইখিনি কথা গোপনে ৰাখিবা ইমান দিনৰ মূৰত ফোন কৰিছা খবৰটো লোৱা এবাৰ মই ভালে আছোঁ নে নাই প্লিজ মূৰ্ছনা মই বহুত টেনশ্যনত আছোঁ টেনশ্যনত নাই তুমি ভয়ত আছা কথাবোৰ যদি নমামীয়ে গম পায় তেতিয়া কি হ'ব মই জানো তুমি নোকোৱা ইমান বিশ্বাস নে মোৰ ওপৰত নকৰিবা বিশ্বাস মইতো তোমাৰ চাবি দিয়া পুতলা নহয় যে তুমি যি বিচৰা তাকেই মই কৰিম তুমি কি ভাবিছা সোৱাদ লগাকৈ ৰান্ধি খুৱাই থাকিবা আৰু সকলোৱে নমামি নমামি কৰি থাকিব সুযোগেই নিদিওঁ পাচলিৰ বাকলি গুচাই থাকোঁতেই দিন পাৰ হ'ব এয়া তুমি কি কৰিছা এনেকৈ নহয় নহয় তুমি দেখোন এই সাধাৰণ কামটোৱে নাজানা চাওঁ দিয়া মই শিকাই দিছোঁ দিয়াচোন কওক অৰ্জুন তুমি আমাৰ জীৱনৰ পৰা আকৌ দূৰলৈ গুচি গ'লা নেকি নমামীৰ তোমাক আকৌ প্ৰয়োজন হ'ব পাৰে জানকী বাইদেউৰ ওপৰত এতিয়া আৰু মোৰ অকণো বিশ্বাস নাই মানুহজনীয়ে কোন মুহূৰ্তত ৰং সলায় একো ঠিক নাই আপুনি সেইবিলাক চিন্তা কৰিব নালাগে মই থকালৈকে সেইজনী মানুহৰ কলিজাত ইমান সাহস নাই যে মোৰ ভনীক কষ্ট দিব আপুনি নিজৰ কথা চিন্তা কৰক সোনকালে সুস্থ হ'ব লাগে সঁচাকৈ মাহী মই এতিয়াহে তোমাক শাহু বুলি কৈ গৰ্ব অনুভৱ কৰিছোঁ আচলতে কি জানা মাহী বোৱাৰীবোৰক নহয় এডাল লক্ষ্মণ ৰেখাৰ ভিতৰত আবদ্ধ কৰি ৰাখিব লাগে যিমানেই তুমি তোমাৰ বোৱাৰীক নিয়ন্ত্ৰণত ৰাখিবা
সিমানেই গোটেই ঘৰখনেই নিয়ন্ত্ৰণত থাকে। এইবোৰ কথা আগতে জনা হ'লে আজি বিবু মোৰ লগত থাকিলহেঁতেন। মই আছোঁ নহয় মাহী, বেছি দিন নাই আৰু। বিভান কিয়? পৰিয়ালৰ সকলোবোৰ মানুহেই এদিন তোমাৰ পক্ষত থাকিব। কাজলজনী এইবাৰো তেলটো ঘঁহি শেষ কৰিলে। ৩-৪ মাহ যায় আগতে এটা বটলেৰে এসপ্তাহতে শেষ। মহাজনৰ জীয়েক ওলাইছে, ডেইলি তেল ঘঁহিব। দিম নহয় আজি বাপেকে মজাটো। পৰিয়ালৰ সকলো সদস্যৰ মোক কোনো দৰকাৰ নাই, সকলো স্বাৰ্থপৰ। মোক কেৱল মোৰ বিবুক লাগে। এতিয়া তাক মামীৰ কবলৰ পৰা মোৰ ওচৰলৈ অনাটোৱেই মোৰ প্ৰধান লক্ষ্য। মোৰ স্বামী, মোৰ শাহু, এই দুইজন ব্যক্তিৰেই মোৰ জীৱনত কোনো প্ৰয়োজন নাই। কি কৰিছে তেওঁলোকে মোৰ কাৰণে? এজনে বিপদৰ সময়ত অকলে এৰি থৈ গুচি গৈছে, আনগৰাকীয়ে লগত থাকিও সদায় মোৰ বিৰোধিতা কৰি আহিছে। মোৰে উপাৰ্জন খাই আহিছে আৰু মোৰ সন্মুখত থাকি মোৰেই বদনাম কৰি আহিছে। লাগি তুমি বুলিহে ৰাখিছা মাহী সেই বুঢ়ীজনীক। বেলেগ হোৱা হ'লেতো কোনোবা দিনাই খেদি দিলে হয়। ভাবি ল, দয়া কৰিছো মই তেওঁক। ইমান বছৰে মই তেওঁক সহ্য কৰিব পাৰিলেও নমামীক মই এইখন ঘৰত কোনো কাৰণত সহ্য কৰিব নোৱাৰো। সদায়ৰ বাবে মই তাইক বিবুৰ জীৱনৰ পৰা আৰু এইখন ঘৰৰ পৰা পঠিয়াবই লাগিব। সৰুতে যিদৰে মাক দেউতাকে সন্তানৰ যত্ন লয়, আদৰ সাদৰ কৰে, এটা বয়সত মাক দেউতাকেও তাৰ বিনিময় বিচাৰে। কিছুমান সন্তানে সেই বিনিময় দিয়ে, কিছুমান সন্তানে নিদিয়ে। কি হৈছে তোমাৰ? একো হোৱা নাই অ', গাটো সিমান ভাল নহয়। গা ভাল নহয়? আগতে কোৱা নাই কিয়? বুঢ়া মানুহৰ দেহাৰ কিবা ভৰসা থাকে নেকি? অনবৰত বেয়া লাগিয়েই থাকে। আজি অলপ বেছি বেয়া লাগিছে। ওপৰলৈ কিয় আহিছা? ব'লা ব'লা, ৰুমত শুই থাকিবা ব'লা। মোৰ স্বামী, মোৰ শাহু, এই দুইজন ব্যক্তিৰেই মোৰ জীৱনত কোনো প্ৰয়োজন নাই। মোৰেই উপাৰ্জন খাই আহিছে আৰু মোৰ সন্মুখত থাকি মোৰেই বদনাম কৰি আহিছে। লাগি অ' মাহী, আজি আমি ফুৰিয়ে আহোঁ বোলা। কলৈ যাওঁ? মোৰ কেইটামান বস্তু কিনিবলগীয়া আছে। ব'লা, তোমাৰো যদি কিবা কিনিবলগীয়া আছে সেয়াও ল'বা, মোকো দুটামান বস্তু কিনি দিবা।
ব'লা না। ঠিক আছে বল। কিয়নো ওপৰলৈ গৈছিলা মিছামিছি? অলপ আৰাম কৰাচোন, ভাল পাবা দিয়া। মা, তুমি কান্দিছা কিয়? স্বীকাৰ কৰি লৈছিলো পুত্ৰৰ পৰা সুখ আৰু এই জীৱনত নাপাম, কিন্তু কথাবোৰ মই ভবাৰ দৰে হোৱা নাই। বুঢ়া বয়সত হলেও মই এই সুখ পালো। জানো অমৃত, মানুহে সন্তান কিয় জন্ম দিয়ে? যাতে পিতৃ মাতৃ বৃদ্ধ হলে নিৰাপত্তা পায়, আশ্ৰয় পায় সন্তানৰ পৰা। সৰুতে যিদৰে মাক দেউতাকে সন্তানৰ যত্ন লয়, আদৰ সাদৰ কৰে, এটা বয়সত মাক দেউতাকেও তাৰ বিনিময় বিচাৰে। কিছুমান সন্তানে সেই বিনিময় দিয়ে, কিছুমান সন্তানে নিদিয়ে। মোক তই কেতিয়াও অকলশৰে এৰি থৈ নাযাবি অমৃত, কেতিয়াও নাযাবি। বিবু, এই বজাৰলৈ যাব লগা আছিলে, তুমি লৈ যাব পাৰিবা নেকি বাৰু আমাক? মা, মই অলপ ব্যস্ত হৈ আছোঁ, এতিয়া নোৱাৰিম। হয় নেকি? হ'ব দিয়া। আজি হেনো অফিচত বহুত কাম, বিবু আহিব নোৱাৰে, আমি অকলে যাব লাগিব। ব্ৰেকফাষ্ট কৰিলানে? কথা এটা কওঁ, বেয়া নাপাওঁ যদি। মানে দেউতাৰ খবৰ এটা লৈ আহিব পাৰিবা? মোৰ বৰ চিন্তা হৈছে। ঠিক আছে দিয়া। বিবুক ফোন কৰিছিলা? অঁ মা। কি ক'লা? দেউতাক খবৰ এটা লৈ আহিব দিছোঁ, এতিয়াই যাব হেনো। অঁ, ঠিকে আছে দিয়া, ভাল। গৈ আহক এবাৰ। দেখিলা, মাকৰ কাম কৰিব লাগিলে ব্যস্ত, কিন্তু ঘৈণীয়েকে এবাৰ কি ক'লে এতিয়াই দৌৰি যাব ওলাইছে। সেইকাৰণে কৈছোঁ মাহী, প্ৰতিদ্বন্দ্বী কিন্তু দিনক দিনে শক্তিশালী হৈ গৈ আছে। গতিকে তাইক হৰুৱাবলৈ হ'লে এতিয়া তুমি তোমাৰ শক্তি বঢ়াব লাগিব। তোৰ কাম কেৱল ইমানেই, বাকীখিনি মই চম্ভালিম। তুমি কি কৰিবা মা? এতিয়া তোৰ সন্মতি পালোৱেই যেতিয়া, মোক আৰু কোনেও ৰখাব নোৱাৰে। ইমানবোৰ পইচা কি কৰিব? মৰাৰ পাছতো লগত লৈ নাযায়, এনেই পৰি থকাতকৈ মোৰ লগতে খৰচ কৰোঁ নে কি কোৱা? বিভানে তোক নিজেই ফোন কৰিছিল আৰু তই তাৰ লগত ভালকৈ কথাও নাপাতিলি। মোৰ মন নাই কথা পাতিবলৈ। তোক মই কিদৰে বুজাওঁ মাইনা?
তই যদি বিভানক জয় কৰিব বিচাৰিছ প্ৰথমে তাক মৰম দে বিনিময় আশা নকৰিবি ইমান মৰম দে যে এদিন বিভানে তাৰ বিনিময় তোক দিব তোৰ কাম কেৱল ইমানেই বাকীখিনি মই চম্ভালিম তুমি কি কৰিবা মা এতিয়া তোৰ সন্মতি পালোৱেই যেতিয়া মোক আৰু কোনেও ৰখাব নোৱাৰে বিভান আৰু তোৰ বিয়াখন হ'বই মাৰ গা বেয়া জানো কি হৈছে মাৰ নাজানো হঠাৎ গাটো বেয়া লাগিল হেনো ক'ত আছে মা ৰুমতে আছে শুই আছে এতিয়া নজগাবা মা ও মা মা কি হৈছে আপোনাৰ জানকী নাজানো মই এগৰাকী যোগ্য শাহু হ'ব পাৰিছো নে নাই কিন্তু চেষ্টা নিশ্চয় কৰিছো ডাঙৰে সৰুক কেতিয়াবা কিবা কথা টানকৈ ক'ব পাৰে বা সৰুৰ কিছুমান কথাটো কেতিয়াবা ডাঙৰৰ বেয়া লাগি যাব পাৰে কিন্তু সেই বুলি এইটো নহয় যে তুমি সকলোকে ত্যাগ কৰিবা বেয়াবোৰ বাদ দি ভালবোৰ গ্ৰহণ কৰিব পৰাটোৱেই জীৱন মানুহ কেতিয়াও অকলে সুখী হ'ব নোৱাৰে পৰিয়াল আমাক লাগিবই তুমি অকল বিভানক লৈ কেতিয়াও সুখী হ'ব নোৱাৰা এতিয়াও সময় আছে বুজা নহ'লে তুমি সকলো হেৰুৱাই পেলাবা অ' মা আজি বজাৰলৈ যাম জানানে যি মন যায় চব কিনি আনিম তোমাকো যদি কিবা লাগে নহয় কোৱা মই লৈ আহিম মা পইচাৰ কথা কিয় চিন্তা কৰিছা এইখন ঘৰৰ ধনৰ ভঁৰাল এতিয়া মোৰ নিয়ন্ত্ৰণত ইমানবোৰ পইচা কি কৰিব মৰাৰ পাছতো লগত লৈ নাযায় এনেই পৰি থকাতকৈ মোৰ লগতে খৰচ কৰোঁ নে কি কোৱা সকলো মানুহেই স্বাৰ্থপৰ বুজিলা আজীবন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণনবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে